প্ৰথমত আপোনালোকক ইণ্টাৰনেশ্যনেল যোগা দিৱসৰ একদম শুভকামনা জনালোঁ আৰু সকলো সুস্বাস্থ্যৰ কামনা কৰিছোঁ। পোনপ্ৰথমে আজি বিশ্বৰ লগতে আমি মাৰ্ঘেৰিটা সমজিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয় অডিটৰিয়ামত আমি অনুষ্ঠিত কৰিছোঁ। আজি ৰাতিপুৱা আমি 6:30 বজাতে আমি ষ্টুডেণ্টছ, আমাৰ বিষয়া কৰ্মচাৰী আৰু আপোনালোক সকলে ইয়াত একত্ৰিত হয় এই অনুষ্ঠানটো সফলভাৱে আয়োজন কৰিবলৈ আমাক সহযোগ কৰিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। মই এই ইণ্টাৰনেশ্যনেল যোগা দিৱসত আমাৰ মাৰ্ঘেৰিটাবাসী এটাই কথা ক'ব বিচাৰোঁ, যোগাৰ যি পাৱাৰ আছে তাক আঁকোৱালি লওক আৰু দৈনিক জীৱনৰ এটা এক্টিভিটি হিচাপে লওক। ময়ো আজি 3-4 নতুন এক্সাৰচাইজ শিকিছোঁ, যেনেকৈ আপোনাৰ বৃক্ষাসনা, আপোনাৰ ব্ৰিডিং এক্সাৰচাইজ, আৰু আমাৰ যিহেতু সকলো লাইফত ষ্ট্ৰেছফুল হয়, বহুত ফাষ্ট লাইফ চলি আছে, আমাৰ মেডিটেশ্যন যি আমাৰ যোগাই আমাক শিকায়, সেইখিনি বস্তু আমি নিজৰ জীৱনত যদি আনিব পাৰোঁ, আমি সকলোৱে সফল হ'ম, সুস্বাস্থ্য থাকিম আৰু আমাৰ লংগিভিটি আমাৰ বাঢ়িম। থেংক ইউ। ধন্যবাদ। মই সৰ্বপ্ৰথম দ্বাদশ যোগ দিৱস উপলক্ষে মাৰ্ঘেৰিটাবাসী ৰাইজ লগতে গোটেই অসমবাসী, গোটেই ভাৰতবৰ্ষক মই অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ যোগটো কেলৈ কৰিব লাগে? যোগটো বিশেষকৈ আমাৰ শৰীৰৰ মানসিক ভাৰসাম্যতা বজাই ৰাখিবৰ কাৰণে, মানসিক, শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে আমি কৰিব লাগে, যাতে এজন হিউমেন বিংছে নিজৰ এটা ৰাস্তা প্ৰশস্ত কৰিব পাৰে, এটা ভাল পথত অগ্ৰসৰ হ'ব পাৰে। আৰু মেইনলি আজিৰ সময়ত যিটো দেখা গৈছে, ৰোগ ব্যাধিত মানুহ জৰ্জৰিত হৈ বিভিন্ন পইচাৰ কাৰণে নাটনি, বিভিন্ন সমস্যাত পৰিবলগীয়া হয়। যদি আমি সদায় 15 মিনিট সময় ওলাই যদি আমি যোগ অভ্যাসটো কৰিব পাৰোঁ, তেতিয়া মই আশা কৰোঁ যে তেখেতসকলে গোটেই জীৱনটো খুব ধুনীয়াকৈ পালন কৰিব পাৰে। তো এইটোকে মই ক'ব বিচাৰিছোঁ। কিন্তু মই ফাৰ্ষ্টত 2021 পৰা ষ্টাৰ্ট কৰিছোঁ। তাৰপাছত মোৰ কম্পিটিশ্যন কৰিছোঁ, মই হাৰিয়ানাত ইণ্টাৰনেশ্যনেল খেলিছোঁ, তাৰপাছত ছত্তীশগড়ত মোৰ নেশ্যনেল আছিলে, মই তাত গ'ল্ড মেডেল পাইছোঁ। তাৰপাছত মোৰ কেৰেলাত লাষ্ট টাইম আছিলে এপ্ৰিলত, তাতো মই গ'ল্ড মেডেল পাইছোঁ 2টা কেটেগৰীত। সেইটোৱে আৰু চবকে যোগাসন কৰিব লাগে সদায়। আৰু আজিকালি মানুহে ইমান বেছি যোগাসনটো নৰ্মেলি ভাবে, কিন্তু যোগাসনটো আজিকালি স্পৰ্টছত আহিলে, তো যোগাসনটো কৰিলে আৰু ভাল চবৰে কাৰণে। নেক্সট মোৰ এছিয়ান চেম্পিয়নশ্বিপ আছে, ডুবাইত হ'ব, সেইটো কাৰণে এতিয়া মোৰ প্ৰিপেৰেশ্যন চলি আছে।